Guys, welcome back to my YouTube channel Arif Vlogs. So finally ready আৰু বলক ৰাফটিং কৰিবলৈ আৰু বহুত বেছি এক্সাইটেড মই ৰাফটিং কৰিবলৈ বলক লগাই ললো লাইফ জেকেট মোৰ বাবে এই লাইফ জেকেটটো বহুত বেছি ইম্পৰ্টেন্ট কাৰণ মই সাঁতুৰিবলৈ নাজানো আৰু ফাইনেলি সময় হৈ গ'ল এতিয়া ৰাফটিং কৰা এই বম ঢৌৰ মাজত আমি এতিয়া কৰিম ৰাফটিং কিন্তু এটা বস্তু বহুত বেছি লেতেৰা হৈ আছে মানে পানীটো বহুতেই বেছি লেতেৰা বহুত মানে একদম বহুত বেছি লেতেৰা হৈ আছে পানী তো ভাবিছিলোঁ পানীত নামিম কিন্তু এতিয়া চাওঁ কি হয় যদি জোচ বেছি বাঢ়ি যায় পানীত নামি দিম আৰু মই এতিয়া পাহাৰৰ ওপৰৰ পৰা আপোনালোকক তলত দেখাই দিছোঁ যে আমি ক'ত কোনখন নদীত আমি কেনেকৈ ৰাফটিং কৰিম আমি ইয়াতে ৰাফটিং কৰিম বহুত ভাল লাগিব ৰে আহক গাইজ এবাৰ আহক আপোনালোকে এনেকুৱা এটা এক্সপিৰিয়েঞ্চ লৈ যাওক তো বহুত বেছি খাতাৰনাক এটা এক্সপিৰিয়েঞ্চ তো আমি এই পানীৰ মাজত পাহাৰৰ মাজত আমি এতিয়া কৰিবলৈ গৈ আছোঁ ৰাফটিং তো আপোনালোকে চাওক ভিডিঅ'টো বহুত বেছি খাতাৰনাক হ'বলৈ গৈ আছে ৰাফটিং এক্সপিৰিয়েঞ্চ কেনেকুৱা ভাই কৈ লাভ নাই খাতৰা হ'ব খাতৰা এই এক্সপিৰিয়েঞ্চ কৰাই নাই কৰিমহে এতিয়াহে বেছি মজা লাগিব দাদাজনে আমাক অলপ শিক্ষা দি আছে যে পানীত যদি আমি কেনেবাকৈ কিবা হৈ যায় বা আমি যদি ফচি যাওঁ কেনেকৈ কি কৰিব লাগিব আৰু বৈঠাডাল কেনেকৈ মাৰিব লাগিব ক'ত কেনেকৈ মানে নাওখন ওৰ মাজত তাক লৈ যাব লাগিব গোটেইখিনি শিক্ষা দি আছে আৰু মই বাৰু বৈঠা নামাৰোঁ কাৰণ মই আপোনালোকক ভিডিঅ' কৰি দেখাব লাগিব না আৰু এই ব'টখন দিয়ে কৰা হ'ব আমাৰ ৰাফটিং ৰ'দত মানে পূৰা গৰম হৈ আছে সেইকাৰণে অলপ পানী দি মানে তাক ঠাণ্ডা কৰি আছে ৰেডি ৰাফটিং হৈ আছে আমাৰ বহুত খাতাৰনাক এৰিয়া আহি গ'লো তো ঢৌ চাওক অ' মাই গড আৰু এই ঢৌটো চাওক অ' মাই গড বহুত বেছি খাতাৰনাক অ' ভাই আপোনালোকৰ চাই যিমান ভয় লাগিছে না এইটো সিমানেই বেছি ভয়ানক এইটোতো জাষ্ট এটা ট্ৰেইলাৰ আগততো আৰু ডেঞ্জাৰাছ আছে মই ধৰি লওঁ দিয়ক কিবাহত আপোনালোকেও ধৰি লওক আগত ঢৌ চাওক Oh my god! Whoa! Very dangerous guys Ready? Yes bro come on Wow! এইটো চাওক কিমান বেছি ভয়ানক Good. Okay, stop. Good. Okay, stop. এয়াই হৈছে ৰাফটিঙৰ মজা আপোনালোকে এবাৰ আহিব বগামাটি বহুত ডাঙৰ এটা এক্সপিৰিয়েঞ্চ পালোঁ বহুত ভাল লাগিল আজি এই ৰাফটিং কৰি যদি আপোনালোকে অহা নাই কি কৰি আছে ঘৰত বহি আহক এবাৰ আহক এটা দিন ফ্ৰী লৈ আহক এক্সপিৰিয়েঞ্চ লৈ যাওক ৰাফটিঙৰ আমাৰ অসমতো এনেকুৱা আছে আপোনালোকে বহি আছে আহকহে আৰু এই ভিউটো চাওক না আমি এতিয়া বৰ্তমান ক'ত আছোঁ মন চাফা হৈ যোৱা এটা শব্দ আছে না আজি তেনেকুৱা লাগি গৈছে সেই মনটো আৰু এতিয়া মই মাৰি আছোঁ আৰু মই মাৰি আছোঁ এতিয়া বৈঠা আজি মই ফাৰ্ষ্ট টাইম এনেকৈ বৈঠা মাৰি আছোঁ কিন্তু কিছু মাৰিছোঁ প্ৰথমবাৰ হ'লেও ভাল লাগিল বৈঠা মাৰি কিবা এটা তো আমাৰ লগত এই জাষ্ট এটা বহুত ডাঙৰ ঘটনা হৈ গৈছিলে এই মালডাল মানে পানীৰ ঢৌত গুচি গৈছিলে আৰু এই আলফাজে মানে এৰি দিছিলে যেনে তেনে বাচিলে নহ'লে এতিয়াই লাগি গ'ল 1800 টকা চুনা অ' মাই গড জাষ্ট বাচিছে মানে দাদাই ডাইৰেক্ট খাতুৰি ধৰিছে সেই দাদাজনে যদি নাবাচোৱা হয় গ'ল হয় আজি বৈঠাডাল আৰু লাগিল হয় আমাৰ 1800 টকা চুনা আৰু এতিয়া আমি বৰ্তমান আছোঁ গ্ৰাছলেণ্ডত এইখন চাওক গ্ৰাছলেণ্ড অ' মাই গড এটা ধুনীয়া বিউটিফুল প্লেচ হয় গ্ৰাছলেণ্ড তো বহুত মানুহ আহে ইয়াত তো আজি আমি ফাৰ্ষ্ট টাইম আহিলোঁ বগামাটিৰ মানে যোগেদি তো সেইখন হৈছে গ্ৰাছলেণ্ড বহুত ধুনীয়া হয় আৰু ইয়াতে আমি ধুনীয়াকৈ ৰাফটিং কৰিলোঁ এটা বিউটিফুল ভিউ চাওক অ' মাই গড জীৱনত এনেকুৱা ডাঙৰ ডাঙৰ এক্সপিৰিয়েঞ্চবিলাক ল'ব লাগে আপুনিও লওক ময়ো লৈছোঁ আজি ভাল লাগে
আৰু আমাৰ হৈ গ'ল ৰাফটিং কৰা আমি ৰাফটিং কৰি কৰি প্ৰায় 10 কিলোমিটাৰ দূৰত গুচি আহিলোঁ আকৌ 10 কিলোমিটাৰ দূৰ ৰাফটিং কৰি যাব নোৱাৰি না কাৰণ ঢৌটো এফালে আহি আছে সেইফালে নহয় তো সেইকাৰণে আমি এতিয়া আকৌ গাড়ীত গৈ আছোঁ গাড়ীত এতিয়া ডাইৰেক্ট আমি কেম্পত যাম আকৌ তাত আৰু তাত গৈ ডাইৰেক্ট ঘৰত যাম আৰু আমি বহুত ধুনীয়াকৈ ৰাফটিং কৰিলোঁ ৰাফটিং কৰি বহুত বেছি ভাল লাগিল যদি আপোনালোকে বগামাটিত আহিম বুলি ভাবিছে ৰাফটিং কৰিম বুলি ভাবিছে তেনেহ'লে আগতীয়াকৈ আপোনালোকে টিকেট বুক কৰিব লাগিব আৰু টিকেট বুক কৰিবলৈ বিচাৰিলে আপুনি মোক কমেণ্ট কৰিব পাৰে মানে কণ্টেক্ট নাম্বাৰ পাবলৈ আৰু পাহাৰৰ পানীটো চাওক কিমান ধুনীয়া বহুত বেছি মানে চাফা হয় এয়া চাওক মোৰ আঙুলি দেখা গৈ আছে তলত একদম এই পাহাৰৰ ওপৰৰ পৰা এনেকৈ আহি পৰিছে আমি মানে অলপ যেনে তেনে হাত ভৰিখন ধুই আছোঁ কিন্তু আজি আমাৰ বহুত বেছি বেড লাক কাৰণ পানী বহুত বেছি লেতেৰা আহিছে আমাক গোটেই খজুৱাই আছে গা তো সেইবাবে আমি গা ধুব নোৱাৰিলোঁ বহুত বেছি বেয়া লাগিল মানে কি ক'ব আৰু তো আজি ভিডিঅ'টো ইমানখিনি আছিলে বহুত বেছি ভাল লাগিল নিজৰ জীৱনত এটা বহুত ডাঙৰ এক্সপিৰিয়েঞ্চ গোটালোঁ তো আপোনালোকে আহিব পাৰে বগামাটিত এক্সপিৰিয়েঞ্চ ল'বলৈ